এদিন ৰাতিপুৱা যেতিয়া মই শুই উঠিলোঁ তেতিয়া মোৰ বিচনাত মোৰ বৰ্জনা শুই আছিল। তাৰপিছত মই শৰীৰটোৰ ফালে যেতিয়া চালোঁ তেতিয়া মই নিথৰ হৈ পৰিলোঁ, কাৰণ সেই সময়ত মোৰ গাত একো কাপোৰেই নাছিল। মোৰ বৰ্জনা গভীৰ টোপনিত মোৰ কাষতে শুই আছিল। সেই সকলোবিলাক দেখি মই একেবাৰে ভয় খাই গ'লোঁ আৰু তৎক্ষণাত মই মোৰ কাপোৰ পিন্ধি বাহিৰলৈ আহিলোঁ। মই মোৰ জাজনীৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক সুধিলোঁ যে বৰ্জনা মোৰ কোঠাত কিয় শুই আছে। তেতিয়া মোৰ জাই ক'লে যে মই নাজানো, তেওঁতো গোটেই নিশা মোৰ লগতে আছিল, তেনেহ'লে তোমাৰ ওচৰলৈ কেনেকৈ যাব পাৰে। মই মোৰ কোঠালৈ উভতি গৈ বৰ্জনাক জগাবলৈ ধৰিলোঁ। বৰ্জনাই সাৰ পাই যেতিয়া মোক দেখিলে তেতিয়া তেওঁৰ মুখৰ ৰং সলনি হৈ গ'ল। মই তেওঁক সুধিলোঁ যে তেওঁ মোৰ বিচনাত কি কৰি আছে। মইতো তেওঁৰ ভায়েকৰ পত্নীহে। মই এইবিলাক কৈ কান্দিবলৈ ধৰিছিলোঁ, কাৰণ মই যিটো অৱস্থাত আছিলোঁ সেয়া দেখি মই অনুমান কৰিবলৈ পাৰিছিলোঁ যে বৰ্জনাই মোৰ লগত নিশ্চয় কিবা এটা কৰিলে। মোৰ কান্দন শুনি মোৰ স্বামী ৰাজেশ আৰু জাজনীও কোঠালৈ সোমাই আহিল। মই মোৰ সকলো কথা ক'লোঁ, কিন্তু কাৰোৰে মোৰ প্ৰতি কোনো দয়া নাজাগিল। দুয়ে মনে মনে মোৰ কথা শুনি আছিল। এই কথাটোত মোৰ স্বামীৰ সকলোতকৈ আগতে প্ৰতিক্ৰিয়া হ'ব লাগিছিল। মই মোৰ স্বামীক ক'লোঁ যে আপুনি একো নকয় কিয়, ইয়াতে মোৰ সন্মানৰ কথা আছে। কিন্তু মোৰ প্ৰশ্নৰ মই উত্তৰ নাপালোঁ। তাৰপিছত মোৰ বৰ্জনাই মোক যি কথা ক'লে সেয়া শুনি মোৰ আত্মাখন কঁপি উঠিছিল। মোৰ নাম সুনিতা। মই দেখিবলৈ বহুত ধুনীয়া, কিন্তু মই এজনী বহুত দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ। মোৰ দেউতা নাছিল, কিন্তু মোৰ দেউতা ঢুকোৱাৰ পিছত মোৰ মায়ে আমাৰ দুয়োজনী ভনীকে অকলে ডাঙৰ দীঘল কৰিছিল। মায়ে সদায় গৈ লোকৰ ঘৰত কাম কৰিছিল, য'ৰ পৰা ঘৰখনত আমি কোনোমতেহে দুবেলা দুমুঠি খাবলৈ পাইছিলোঁ। লাহে লাহে সময় পাৰ হ'ল আৰু মোৰ বিয়াৰ বয়স হৈ গ'ল। মায়ে মোৰ বিয়াৰ বাবে চিন্তা কৰিবলৈ ধৰিলে। মোৰ মাৰ বাবে এতিয়া লোকৰ ঘৰত সদায় এনেকৈ কাম কৰাটো বহুত কঠিন হৈ পৰিছিল, কাৰণ তেওঁৰো কেতিয়াবা কেতিয়াবা গা বেয়া হৈ পৰিছিল। কিন্তু তেওঁৰ নিজৰ জীয়েকৰ কাৰণে সকলো কৰিবলৈ প্ৰস্তুত আছিল। মায়ে বিচাৰিছিল যে মোৰ বিয়াখন এখন ভাল ঘৰত হওক, যাতে মোৰ বাকী জীৱন সুন্দৰকৈ কটাব পাৰোঁ। মায়ে মোক প্ৰায় এনেকৈ কৈ থাকে, সুনিতা মাজনী, মই তোক এখন বহুত ভাল ঘৰলৈ বিয়া দিম। সেই ঘৰত তোৰ কেতিয়াও কোনো বস্তুৰে অভাৱ নহ'ব। মই জানিছিলোঁ যে মায়ে কিমান কষ্ট আৰু সংঘৰ্ষ কৰে, যাতে আমাৰ দুয়োকে এটা ভাল জীৱন দিবলৈ পাৰে। মোৰ সপোন এইটোৱে আছিল যে মই মোৰ সপোন পূৰণ কৰোঁ আৰু মোৰ মাক গৌৰৱ অনুভৱ কৰাওঁ। এদিন যেতিয়া মই মোৰ মাৰ লগত বজাৰলৈ গৈছিলোঁ, তেতিয়া তেওঁ বজাৰত তেওঁৰ এজন সৰুকালৰ বন্ধুক লগ পালে। সেই বন্ধুজনে তেওঁক ক'লে যে তেওঁলোকৰ গাঁৱত এজন ভাল ল'ৰা আছে। সেই ল'ৰাটো সুমিত্ৰাৰ কাৰণে উপযুক্ত হ'ব পাৰে। ল'ৰাজন শিক্ষিত আৰু ভাল চাকৰি এটা কৰে। মায়ে সেই প্ৰস্তাৱটো শুনি ল'ৰাৰ পৰিয়ালৰ মানুহক লগ কৰাৰ সিদ্ধান্ত ল'লে। কেইদিনমানৰ পিছতে মোৰ মায়ে ল'ৰা ঘৰৰ পৰিয়ালক লগ কৰিবলৈ গ'ল, আৰু তাৰপিছত মাৰ ল'ৰা ঘৰৰ সকলোকে ঠিকেই লাগিছিল। ল'ৰাজনৰ নাম আছিল ৰাজেশ। তেওঁ এটা ভাল কোম্পানীত চাকৰি কৰে। এতিয়া বিয়াৰ প্ৰস্তুতি তীব্ৰ বেগেৰে চলিবলৈ ধৰিলে। মোৰ ঘৰত এক সুখৰ পৰিৱেশ গঢ়ি উঠিছিল, কিন্তু কেনেবাকৈ হ'লেও মোৰ মাৰ মনত এইটো চিন্তা আছিল যে কিজানি ৰাজেশে তাৰ পৰিয়ালে সুনিতাক ভালকৈ বুজি পাবনে নাপায়, আৰু তাইক ভালকৈ সুখত ৰাখিব পাৰিবনে নাই। বিয়াৰ দিন আহি পালেহি। মই ৰঙা ৰঙৰ ধুনীয়া সাজ এযোৰ পিন্ধিছিলোঁ। ৰাজেশকো বহুত ধুনীয়া দেখিছিল। আমি ইজনে সিজনক কথা দিলোঁ যে আমি সদায় এজনে সিজনৰ লগ দিম আৰু চিৰদিন ইজনে সিজনৰ ভৰসা হৈ থাকিম। বিয়াৰ পিছত মই ৰাজেশৰ ঘৰলৈ গ'লোঁ। তাত মই এটা নতুন জীৱনৰ সন্মুখীন হ'বলগীয়া হ'ল। মোৰ শহুৰৰ পৰিয়াল বহুত ধনী আছিল। এই কথাটো তেওঁলোকৰ ঘৰ দেখিয়েই মোৰ অনুমান হৈ গৈছিল। মোৰ শহুৰৰ ঘৰখনত মোৰ বৰ্জনা আৰু জাজনীৰ বাহিৰে কোনোৱেই নাছিল। মই এবাৰ মোৰ জাজনীৰ ফালে চালোঁ। তেতিয়া তেওঁ এখন হুইল চেয়াৰত বহি আছিল, কিন্তু তেওঁতো এতিয়া একেবাৰে ধুনীয়া আৰু গাভৰু হৈ আছিল। মই সেইখন ঘৰত নতুন আছিলোঁ, সেইকাৰণে মই সেই বিষয়ে কাকোৱেই সোধা নাছিলোঁ। লাহে লাহে দিনটো পাৰ হৈ ৰাতি হ'বলৈ ধৰিল। আজি মোৰ ফুলশয্যাৰ নিশা আছিল। ৰাতি মই মোৰ কোঠাত মোৰ স্বামী অহালৈ অপেক্ষা কৰি আছিলোঁ। কিছু সময়ৰ পিছতে মোৰ স্বামী ৰাজেশ মোৰ কোঠালৈ আহিল। তেওঁ বহুত লাজ কৰি আছিল। তেওঁ জুচ এগিলাচ মোৰ হাতত দিলে আৰু ক'লে, এয়া খাই লোৱা। মই ক'লোঁ যে নাই, প্ৰথমে আপুনি খাওক, তাৰপিছত মই খাম। তেতিয়া তেওঁ ক'লে যে এই ঘৰৰ এটা নিয়ম আছে যে জুচ পত্নীয়েহে সদায় আগতে খাব লাগে। সেইকাৰণে মই তেওঁৰ কথা শুনাৰ পিছত জুচ গিলাচ খাই দিলোঁ। কিন্তু জুচ গিলাচ খোৱাৰ পিছত মই একো গমেই পোৱা নাছিলোঁ। গভীৰ টোপনিত মই ঢলি পৰিলোঁ।
যেতিয়া মই সাৰ পাইছিলোঁ তেতিয়া ৰাতিপুৱা হৈ গৈছিল। মই দেখিছিলোঁ যে মোৰ কাপোৰবিলাক য'তে ত'তে পৰি আছিল। তাৰপিছত মই উঠি গা ধুবলৈ যাবলৈ ধৰিলোঁ। তেতিয়া মই মোৰ শৰীৰত এক বিষ অনুভৱ কৰিবলৈ ধৰিলোঁ। মই বুজি পাইছিলোঁ যে এই বিষ নিশ্চয় ফুলশয্যা নিশাৰ বিষ হ'ব পাৰে। মই যেনে তেনে লাজে লাজে গা ধুবলৈ গুচি গ'লোঁ। তেতিয়াই মোৰ চকু মোৰ বৰ্জনাৰ ওপৰত পৰিল। তেওঁ মোক দেখি বৰ অদ্ভুত ধৰণেৰে মিচিকাই হাঁহি আছিল, যি হাঁহিৰ অৰ্থ মই একেবাৰে বুজিব পৰা নাছিলোঁ। মই তেনেকৈয়ে তলমূৰ কৰি বাথৰুমলৈ গুচি গ'লোঁ। গাটো ধুই যেতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ স্বামী ঘৰৰ কামত ব্যস্ত হৈ আছে। আৰু এনেকৈয়ে দিনবিলাক পাৰ হৈ গৈ থাকিল। এতিয়া মোৰ বিয়াৰ 3 মাহ হৈ গৈছিল। এই 3 মাহত মই যি লক্ষ্য কৰিছিলোঁ সেয়া আছিল মোৰ স্বামীৰ মোৰ প্ৰতি ব্যৱহাৰ। যি এজন স্বামীৰ নিজৰ পত্নীৰ প্ৰতি হ'ব লাগে সেয়া তেওঁৰ একেবাৰে নাছিল। কিন্তু তাৰ বিপৰীতে মোৰ বৰ্জনাৰ মোৰ প্ৰতি ব্যৱহাৰ এজন স্বামীৰ দৰে আছিল, যিয়ে মোক বহুত চিন্তিত কৰি তুলিছিল। মোৰ স্বামী ৰাজেশে কেতিয়াও মোৰ লগত অন্তৰ খুলি কথা নাপাতে। মই তেওঁৰ পত্নী আছিলোঁ, সেয়েহে মোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছিল যে তেওঁ মোৰ লগত যিকোনো কথাই পাতিব পাৰে। কিন্তু তাৰ বিপৰীতে মোৰ বৰ্জনাই সকলো সময়তে মোৰ খা খবৰ লৈ থাকিবলৈ চেষ্টা কৰে। আনকি যেতিয়া তেওঁ মোক দেখে তেতিয়া তেওঁৰ চকুত এক বিশেষ ধৰণৰ চাৱনি দেখোঁ, যাৰ পৰা মোৰ বাৰে বাৰে এনেকুৱা অনুভৱ হয় যে তেওঁ মোৰ পৰা কিবা এটা বিচাৰে। বিয়াৰ 3 মাহ পিছতো মোৰ আৰু ৰাজেশৰ মাজত দূৰত্ব আছিল। মোৰ লগত তেওঁৰ এনেকুৱা ব্যৱহাৰে মোক অসহজ কৰি পেলাইছিল। ঘৰৰ কামত ব্যস্ত থকা আৰু পাৰিবাৰিক দায়িত্ব পালন কৰা মোৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছিল। কিন্তু মোৰ অন্তৰত এক নিসংগতা আছিল, যিয়ে মোৰ দুচকুলৈ কেতিয়াবা চকু পানী লৈ আহিছিল। মোৰ বৰ্জনাৰ ব্যৱহাৰ দিনে দিনে মোৰ প্ৰতি বৰ অদ্ভুত হৈ যাবলৈ ধৰিছিল। তেওঁ সকলো সময়তে মোৰ খবৰ লোৱা, তেওঁৰ চকুত এক অদ্ভুত ধৰণৰ কামনাই মোক বাৰে বাৰে এয়াই অনুভৱ কৰাইছিল যে কিবা নহয় কিবা এটা গণ্ডগোল নিশ্চয় আছে। কিন্তু মই বুজি পোৱা নাছিলোঁ যে মই এই পৰিস্থিতি কেনেকৈ সন্মুখীন হওঁ। এদিন মোৰ শহুৰৰ ঘৰত পূজাৰ আয়োজন কৰিছিল। ঘৰখনত বহুত আলহী অতিথিৰে ভৰি পৰিছিল আৰু সকলোৱে পূজাত ব্যস্ত আছিল। মই মোৰ দায়িত্ব পালন কৰাত ব্যস্ত হৈ পৰিছিলোঁ। পূজা আৰম্ভ হৈ গৈছিল আৰু সকলোৱে পূজাথলীত গৈ বহিছিল। তেতিয়াই মোৰ হঠাতে মোৰ বৰ্জনাৰ চাৱনিৰ অনুভৱ হ'ল। তেওঁ একেৰাহে মোৰ ফালে চাই আছিল। তেওঁৰ মুখত এক অদ্ভুত ধৰণৰ হাঁহি আছিল। মই তেওঁৰ চাৱনিক আওকাণ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সেয়া সম্ভৱ নাছিল। পূজা শেষ হোৱাৰ পাছত মই দেখিলোঁ যে ৰাজেশে এতিয়াও ঘৰৰ কামতে ব্যস্ত আছে আৰু মোৰ পৰা সদায় দূৰে দূৰে আছে। মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ কিবা নহয় কিবা বাহানা কৰি মোৰ কথাক আওকাণ কৰিছিল। মই একেবাৰে অস্থিৰ হৈ পৰিছিলোঁ আৰু মই ভাবি আছিলোঁ যে এই সম্পৰ্কটোনো কেনেকৈ ঠিক কৰোঁ। মোৰ স্বামী সদায় মোৰ কোঠালৈ আহি মোক এগিলাচ জুচ খাবলৈ দিছিল, আৰু যেতিয়া মই সেই জুচ খাইছিলোঁ তেতিয়া মই তৎক্ষণাত টোপনিত ঢলি পৰিছিলোঁ। যেতিয়া মই ৰাতিপুৱা সাৰ পাইছিলোঁ তেতিয়া মোৰ কোঠাত মোৰ স্বামীক মই নেদেখিছিলোঁ। এই সকলোবিলাক কথাই মোৰ মগজু বেয়া কৰি পেলাইছিল। যেতিয়াই মই এই ঘৰখনলৈ আহিছিলোঁ তেতিয়াৰ পৰাই মই মোৰ জাজনীৰ সেৱা কৰি আহিছিলোঁ, কাৰণ তেওঁৰ স্বাস্থ্য এনেকুৱা নাছিল যে তেওঁ কিবা এটা কাম কৰিবলৈ পাৰিব। যেতিয়া মই মোৰ জাক তেওঁৰ এনেকুৱা অৱস্থাৰ কথা সুধিলোঁ তেতিয়া তেওঁ মোক ক'লে যে তেওঁ বিয়াৰ 2 মাহৰ পিছতে এটা মটৰ দুৰ্ঘটনাত তেওঁৰ ভৰি দুখন হেৰুৱাইছিল। তেতিয়াৰ পৰা তেওঁ এগৰাকী পংগুৰ জীৱন জীয়াই আছে। মোৰ বৰ্জনাৰ নিজৰ এটা ব্যৱসায় আছিল য'ত তেওঁ ব্যস্ত থাকিছিল, কিন্তু মোৰ স্বামীয়ে সদায় ঘৰতে থাকি ঘৰৰ কাম কাজবিলাক কৰি আছিল। এই কথাটো মই একেবাৰে বুজিব পৰা নাছিলোঁ। মইতো কেতিয়াবা কেতিয়াবা এই কথাটো ভাবি চিন্তিত হৈ পৰিছিলোঁ যে যদি কেতিয়াবা মোৰ বৰ্জনাই আমাৰ ঘৰৰ পৰা বেলেগ কৰি থাকিবলৈ লয় তেতিয়া আমাৰ ঘৰখন কেনেকৈ চলিব। কিন্তু মোৰ স্বামীৰ এই কথাটোক লৈ কোনো মতলবেই নাছিল। যেতিয়াই তেওঁক মই কিবা এটা কৈছিলোঁ তেতিয়াই তেওঁ কিবা নহয় কিবা এটা অজুহাত দেখাই মোক আওকাণ কৰিবলৈ ধৰিছিল। মোৰ স্বামী মাত্ৰ ঘৰৰ কামতেই ব্যস্ত থাকিছিল, কিন্তু তাৰ পিছতো মোৰ কোনো বস্তুৰে কেতিয়াও অভাৱ হোৱা নাছিল। তেতিয়া মই কেতিয়াবা ভাবিবলৈ বাধ্য হৈ পৰিছিলোঁ যে আচলতে এইবিলাক তেওঁ ক'ৰ পৰা মোক পূৰণ কৰি আছে। মোৰ মগজুত ইমানেই প্ৰশ্নই খেলি মেলি লগাই আছিল যে মই কেতিয়াও কোনো প্ৰশ্নৰ উত্তৰেই বিচাৰি পোৱা নাছিলোঁ। মই মোৰ জাজনীক সুধিবলৈ বিচাৰিছিলোঁ, কিন্তু তেওঁ ঘৰৰ কথা একোৱেই গম পোৱা নাছিল, কাৰণ তেওঁ নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাব পৰা নাছিল। যেতিয়া ৰাতি মোৰ স্বামীৰ লগত মই কোঠাত থাকোঁ তেতিয়া ভাবোঁ যে আজি মোৰ স্বামীৰ লগত মই সুখ দুখৰ ভাগ বতৰা কৰিম,
কিন্তু তেওঁ সদায় মোক এনেকৈ কৈ এগিলাচ জুচ খুৱাই দিয়ে যে এই ঘৰৰ নিয়ম। মই খাবলৈ বাধ্য হৈ যাওঁ। লাহে লাহে ময়ো ঘৰৰ কামত মোৰ স্বামীক সহায় কৰিবলৈ ধৰিলোঁ, কাৰণ মোৰ স্বামীয়ে এনেকৈ কাম কৰি থকা দেখিলে মোৰ বহুত বেয়া লাগে। সেইকাৰণে মই ঘৰৰ কামবিলাক কৰিবলৈ লৈছিলোঁ, লগতে মোৰ জাজনীৰো ভালকৈ সেৱা কৰিবলৈ লৈছিলোঁ, যাৰ ফলত মোৰ বৰ্জনাও সুখী হৈ পৰিছিল। কিন্তু তেওঁৰ দুচকুত সদায় সেই চাৱনিয়েই দেখিছিলোঁ, যি দেখাৰ পিছত মোৰ গোটেই শৰীৰতে জুই জ্বলি উঠাৰ দৰে হৈ পৰিছিল। মই তেওঁৰ সেই কামনা ভৰা চাৱনিৰ পৰা বাচিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেয়া সম্ভৱ নাছিল, কাৰণ ঘৰখনত ময়ে এগৰাকী নাৰী আছিলোঁ, যিয়ে ঘৰখনৰ সকলো কামেই কৰিছিলোঁ। এনেকৈয়ে দিনবিলাক পাৰ হৈ গৈ থাকিল, আৰু এতিয়া মোৰ বিয়াৰ 6 মাহ পাৰ হৈ গ'ল। এদিন ৰাতিপুৱা যেতিয়া মই শুই উঠিলোঁ, তেতিয়া মোৰ বিচনাত মোৰ বৰ্জনা শুই আছিল। যেতিয়া মই মোৰ শৰীৰটোৰ ফালে চালোঁ, তেতিয়া মোৰ গাৰ নোম শিয়ৰি উঠিল, কাৰণ মোৰ দেহত এখনো কাপোৰ নাছিল। মই লক্ষ্য কৰিছিলোঁ যে মোৰ বৰ্জনা সেই সময়ত গভীৰ টোপনিত শুই আছিল। এই সকলোবিলাক দেখি মই একেবাৰে ভয় খাই গ'লোঁ। মই তৎক্ষণাত মোৰ কাপোৰ পিন্ধি বাহিৰলৈ ওলাই আহিলোঁ। মই মোৰ বৰ্জনাক জগোৱাৰ কথা ভাবিছিলোঁ, কিন্তু মই তেওঁক নজগাই প্ৰথমে চিধাই মোৰ জাজনীৰ ওচৰলৈ আহিলোঁ। তাৰপিছত তেওঁক সুধিলোঁ যে বৰ্জনাই মোৰ কোঠাত মোৰ বিচনাত কিয় শুই আছে। তেতিয়া মোৰ জাজনীয়ে ক'লে যে সেয়াটো মই নাজানো, তেওঁতো গোটেই নিশা মোৰ লগতে আছিল। তেনেহ'লেনো তোমাৰ ওচৰলৈ কেনেকৈ যাব পাৰে? মই মোৰ কোঠালৈ উভতি আহিলোঁ আৰু বৰ্জনাক জগাবলৈ ধৰিলোঁ। বৰ্জনাই সাৰ পাই যেতিয়া মোক দেখিলে, তেতিয়া তেওঁৰ মুখৰ ৰং সলনি হৈ গ'ল। মই তেওঁক সুধিলোঁ যে আপুনিনো মোৰ বিচনাত কি কৰি আছে? মইতো আপোনাৰ ভাইটিৰহে পত্নী। এনেকৈ কৈ মই কান্দিবলৈ ধৰিছিলোঁ, কাৰণ মই যিটো অৱস্থাত আছিলোঁ সেই কথাটোৰ পৰা মই অনুমান কৰিব পাৰিছিলোঁ যে বৰ্জনাই মোৰ লগত নিশ্চয় কিবা এটা কৰিছে। মোৰ কান্দন শুনি মোৰ স্বামী ৰাজেশ আৰু মোৰ জাজনীও মোৰ কোঠালৈ সোমাই আহিল। মই তেওঁলোকক মোৰ অৱস্থাৰ বিষয়ে ক'লোঁ, কিন্তু কাৰোৰে চকুত মোৰ প্ৰতি দয়াৰ ভাৱ দেখা নাছিলোঁ মই। তেওঁলোকে মনে মনে মোৰ কথাটো শুনি আছিল, কিন্তু মোৰ স্বামীয়ে সকলোতকৈ আগতে এই কথা ভাবিব লাগিছিল, কাৰণ তাত মোৰ সন্মানৰ কথা জড়িত হৈ আছে। মই মোৰ স্বামীক ক'লোঁ যে আপুনি কিয় মনে মনে বহি আছে, কিন্তু মই মোৰ প্ৰশ্নৰ উত্তৰ একোৱেই পোৱা নাছিলোঁ। সেই সময়ত মই একেবাৰে মনে মনে ভাগৰি পৰিছিলোঁ, কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে মই হাৰ নামানো। পিছদিনা মই মোৰ স্বামী আৰু পৰিয়ালৰ পৰা দূৰে দূৰে থাকিবলৈ ল'লোঁ। মই মোৰ আত্মসন্মান ঘূৰাই পাবলৈ বিচাৰিছিলোঁ, আৰু মোৰ জীৱনটোক এটা নতুন দিশলৈ লৈ যাবলৈ সিদ্ধান্ত লৈছিলোঁ। মই এতিয়া এজন উকিলৰ লগত যোগাযোগ কৰিলোঁ আৰু তেওঁক মোৰ সকলো কাহিনী ক'লোঁ। উকিলজনে মোক সহায় কৰাৰ কথা দিলে আৰু মোক ক'লে যে তেওঁ মোক ন্যায় দিয়াব। মই মোৰ শহুৰৰ পৰিয়ালৰ ওপৰত গোচৰ দিয়াৰ সিদ্ধান্ত ল'লোঁ আৰু মোৰ স্বামীৰ পৰা মই ডিভৰ্চ বিচাৰিছিলোঁ। মই মোৰ আত্মসন্মান আৰু অধিকাৰৰ কাৰণে যুঁজিবলৈ সাজু হ'লোঁ। তেতিয়াই মোৰ বৰ্জনাই মোক এনেকুৱা এটা কথা ক'লে, যিবিলাক শুনি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ পৰিছিল। এতিয়া মই ভাবিছিলোঁ যে ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা তেওঁলোকে মোৰ লগত কেনেকৈ কৰিবলৈ পাৰিলে। মই কেতিয়াও ভাবিবই পৰা নাছিলোঁ, মইনো কাৰ লগত কি অন্যায় কৰিছিলোঁ। মইতো এতিয়াও এই ভৰসাতে ইয়াতে আছিলোঁ যে মোৰ স্বামী ৰাজেশ আৰু মোৰ বৰ্জনা দুয়োজন ককাই ভাই। কিন্তু নাই, মোৰ স্বামীটো এই ঘৰৰ চাকৰ আছিল। তাৰপিছত বৰ্জনাই মোক যি কথা ক'লে সেয়া শুনি মোৰ এনেকুৱা লাগিছিল যেন মই এটা খেলা সামগ্ৰীহে। মোৰ বৰ্জনাই মোৰ লগত ইমান দিনৰ পৰা খেলি আহিছে। তেওঁ ক'লে যে সুনীতা, তোমাৰ বিয়াখন আমাৰ সকলোৰে ইচ্ছাৰ মতে ৰাজেশৰ লগতে হৈছিল, কিন্তু ৰাজেশে কেৱল মোৰ বাবেহে এইবিলাক কৰিছিল, কাৰণ মোৰ পত্নীৰ এক্সিডেণ্টৰ পিছত মই বহুত চিন্তিত হৈ পৰিছিলোঁ। মই মোৰ পত্নীৰ কাৰণে মোৰ ব্যৱসায়টো মই ভালকৈ কৰিব পৰা নাছিলোঁ। মই মোৰ পত্নীক বহুত ভাল পাওঁ, সেইকাৰণে মই তেওঁক এৰিও যাব নোৱাৰোঁ, কাৰণ আমি ইজনে সিজনক ভাল পাই বিয়া পাতিছিলোঁ। কিন্তু ভাগ্যই আমাৰ লগত এনেকুৱা খেল খেলিলে যে সকলো ধ্বংস হৈ গ'ল। কেইদিনমানলৈকে যেনে তেনে দিন কটাইছিলোঁ, কিন্তু মোৰ পত্নীৰ যত্ন ল'বলৈ কোনোৱেই নাছিল। নাই, এতিয়া মই তেওঁৰ পৰা সেই সুখ পাব পাৰোঁ যি এগৰাকী পত্নীৰ পৰা স্বামীয়ে পায়। মোৰ পত্নীয়ে বাৰে বাৰে জেদ কৰিবলৈ ধৰিলে যে মই আকৌ বিয়া পাতিব লাগে, কিন্তু মই আকৌ বিয়া পাতিবলৈ বিচৰা নাছিলোঁ। তেওঁ বহুত জেদ কৰাৰ পিছত মই বহুত ছোৱালীও চালোঁ, কিন্তু মোৰ প্ৰথম পত্নী থকা কাৰণে তেওঁলোকৰ পৰিয়ালে মোৰ ওচৰলৈ বিয়া দিবলৈ মান্তি হোৱা নাছিল। তেওঁলোকে কৈছিল যে মই আগতে মোৰ প্ৰথমা পত্নীক ডিভৰ্চ দিব লাগে,
তাৰ পিছতহে মোৰ লগত তেওঁলোকে বিয়াত বহিব। মই ছোৱালী বিচাৰি বিচাৰি ভাগৰি পৰিছিলোঁ। কেইদিনমান এনেকৈ পাৰ হৈ গ'ল। তাৰপিছত আমি এটা পৰিকল্পনা কৰি ৰাজেশক সাজু কৰালোঁ। মই ৰাজেশক ক'লোঁ যে সি তোমাক বিয়া কৰাওক, কিন্তু তাৰ তোমাৰ লগত কেৱল বিয়াৰ দিনটোলৈহে সম্পৰ্ক থাকিব। বাকী তোমাৰ লগত স্বামীৰ সম্পৰ্ক মই পালন কৰিম। কিন্তু মোৰ এই প্ৰস্তাৱটো ৰাজেশে একেবাৰে মান্তি নহ'ল। তাৰ কেইদিনমান পিছত তাৰ মাকৰ স্বাস্থ্য বহুত বেয়া হৈ গৈছিল, যাৰ বাবে তাৰ পইচাৰ বহুত প্ৰয়োজন হৈ পৰিছিল। এতিয়া মই তাক পইচা দিবলৈ সাজু হৈছিলোঁ, কিন্তু তাৰ বিনিময়ত মই তাক তোমাক বিয়া কৰাবলৈ ক'লোঁ। তেতিয়া সি মান্তি হৈ পৰিল। যেতিয়াৰ পৰা তুমি বিয়া হৈ এইখন ঘৰলৈ আহিছা, তেতিয়াৰ পৰা ৰাজেশে তোমাক আজিলৈকে স্পৰ্শও কৰি পোৱা নাই। কাৰণ সি তোমাক যি জুচ খাবলৈ দিয়ে তাত টোপনিৰ দৰৱ মিহলাই দিয়া হৈছিল। যেতিয়া তুমি জুচ খাই অচেতন হৈ শুই যোৱা, তেতিয়া মই তোমাৰ ওচৰলৈ আহি গৈছিলোঁ, আৰু তুমি সাৰ পোৱাৰ আগতে মই তোমাৰ কোঠাৰ পৰা উঠি মোৰ কোঠালৈ আহি গৈছিলোঁ। কিন্তু নাজানো আজি মই কেনেকৈ শুই থাকিলোঁ, আৰু তুমি সকলো গম পাই গ'লা। আজিলৈকে তোমাক যি বস্তুৰ প্ৰয়োজন হৈছিল সেই সকলোবিলাক মই তোমাক দি আহিছিলোঁ, কাৰণ মই তোমাক মোৰ পত্নীৰ মৰ্যাদা দিছিলোঁ, আৰু বৰ্তমান তুমি এই ঘৰৰ মালিকনী। আমি ভাবিছিলোঁ এটা সঠিক সময়ত আমি তোমাক সকলো কথা কৈ দিম, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে আজি এনেকুৱা পৰিস্থিতিত তোমাক সকলো কথা ক'বলগীয়া হ'ব। মই মোৰ বৰ্জনাৰ কথা শুনি মাত্ৰ কান্দিবলৈ ধৰিছিলোঁ। তেতিয়াই মোৰ জাহ হঠাতে হুইল চেয়াৰৰ পৰা পৰি গ'ল, আৰু মোৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। সুনীতা, আমাৰ ৰাস্তাটো নিশ্চয় ভুল আছিল। এনেও মই তোমাক মোৰ সৰু ভনী বুলিয়েই ভাবোঁ। এতিয়া আমাৰ ঘৰৰ সন্মান আৰু বংশ তুমিয়েই বচাব পাৰিবা, কাৰণ এতিয়া মোৰ অৱস্থা তেনেকুৱা একেবাৰে নাই যে মই এই ঘৰখনক এটা সন্তানৰ সুখ দিবলৈ পাৰিম। এতিয়া মই এনেকুৱা এটা সন্ধিখনত উপস্থিত হৈছিলোঁহি, কিন্তু এতিয়া মই কি কৰোঁ মোৰ হাতত কোনো ৰাস্তাই নাছিল, কাৰণ মই এতিয়া মোৰ মাৰ ওচৰলৈ যাব নোৱাৰোঁ। সেইকাৰণে মই মোৰ বৰ্জনাক ক'লোঁ যে যদি আপুনি বিচাৰে যে মই আপোনাৰ পত্নী হৈ থাকিব লাগে, তেনেহ'লে মোক আপুনি আকৌ বিয়া পাতক, যাতে মই আপোনাক অন্তৰৰ পৰা স্বামী হিচাপে স্বীকাৰ কৰিবলৈ পাৰোঁ। এতিয়া ৰাজেশৰ ঘৰৰ পৰিস্থিতিও বহুত বেয়া হৈ আহিছিল, আৰু মই মোৰ সন্মান হেৰুৱাই তাৰ লগত যাবও নিবিচাৰোঁ। তাৰপিছত মোৰ বৰ্জনাই মোক বিয়া পাতিলে, আৰু এতিয়া তেওঁ মোৰ সঁচাকৈ স্বামী হৈ গৈছে। মই মোৰ জীৱনলৈ অহা এটা ধুমুহাৰ পিছত মই পুনৰ বৰ্জনাৰ লগত বিয়াত বহিলোঁ। এতিয়া তেওঁ মোৰ সম্পূৰ্ণৰূপে এজন স্বামী, আৰু মই তেওঁৰ লগত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু হৈছিলোঁ। প্ৰথম কেইদিনমান বহুত কঠিন হৈছিল, কিন্তু মই লাহে লাহে মই মোৰ নতুন পৰিস্থিতিক স্বীকাৰ কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ। মই নিজকে সমৰ্পণ কৰিলোঁ, আৰু মোৰ নতুন স্বামী আৰু পৰিয়ালৰ লগত মোৰ নতুন জীৱন আৰম্ভ কৰিবলৈ প্ৰয়াস কৰিছিলোঁ। এতিয়া মই ঘৰখনৰ সকলো দায়িত্ব মোৰ পাতি ল'বলগীয়া হৈছিল। মই মোৰ ঘৰখন বহুত ভালকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। মোৰ স্বামীয়ে সদায় মোক সমৰ্থন কৰে, আৰু যিকোনো পৰিস্থিতিতেই মোৰ লগত থিয় হৈ থাকে। তেওঁই মোক শিকালে যে আমি ইজনে সিজনক সন্মান কেনেকৈ কৰিব লাগে, যাতে আমি আমাৰ জীৱনটো সুখময় কৰি তুলিবলৈ পাৰোঁ। এতিয়া আমি সকলোৱে সুখেৰে থাকিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰি যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।